নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো তেনেহলে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰো যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোন প্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক আজি দিনটো তিনিটা ৰাখি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে গতিকে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব ধন্যবাদ প্ৰথমতে আহিছো আমি মেঘ ৰাখি যদি বিনিয়োগ কৰা কোনো পৰিকল্পনা আছে ই লাভজনক হ'ব মানে আজি দিনটো যদি আপুনি টকা পইচা বিনিয়োগ কৰিম বুলি যদি ভাবিছে আপোনাৰ লাভ হ'ব বুলি কৈছে এজন ব্যক্তিৰ দ্বাৰা ভুল বুজাবুজি সৃষ্টি কৰিলে আপোনাৰ সমস্যা বৃদ্ধি হ'ব তাৰ মানে আজি দিনটোত আপুনি যদি অন্য ব্যক্তিৰ লগত যদি কথা বতৰা পাতে আপোনাৰ ভুল বুজাবুজি দুইজনৰ মাজত সৃষ্টি হ'ব পাৰে বুলি কৈছে একে সময়তে এজন ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্কও ভাল হ'ব তাৰ মানে আজি দিনটোত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ মাজত আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে দিনটো আনন্দৰে আপুনি কটাব পাৰিব বুলি কৈছে আপোনাৰ বন্ধুৰ লগত এবাৰ আহিছো আমি বৃষভ ৰাখি একে সময়তে পৰিকল্পনা এটা ৰূপায়ণ কৰাৰ ফলত মনত সুখ আৰু শান্তনা থাকিব আজি দিনটোত মানে আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে সময় আপোনাৰ ফালে আছে আজি দিনটোত সময় আপোনাৰ লগত আছে বুলি কৈছে কিন্তু সিদ্ধান্ত লোৱাত ইমান সময় বয় নকৰিব যে প্ৰাপ্তিটো আপোনাৰ হাতৰ পৰা আঁতৰি যায় আজি দিনটোত যদি আপুনি যদি সিদ্ধান্ত লয় অন্য ব্যক্তিয়ে যদি আপোনাক সিদ্ধান্ত দিয়ে আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই এনেই অভাৱত সময় বয় কৰিবলৈ কোৱা নাই মামাৰ কাষত কিবা এটা বিষয় ভুল বুজাবুজি হ'ব পাৰে তাৰ মানে আজি দিনটোত আপোনাৰ মামাৰ লগত কথা বতৰা পাতিলে আপোনাৰ ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি মিথুন ৰাখি আপুনি পৰিয়ালৰ সুৰক্ষাৰ বাবে কিছুমান মহান নিয়ম প্ৰস্তুত কৰিব মানে আজি দিনটোত আপোনাৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে আপোনাক কিছুমান নিয়ম মানি চলিবলৈ কৈছে শিশুসকলৰ সৈতে কিছু সময় কটাওক আজি দিনটোত মানে আপুনি আপোনাৰ শিশুসকলৰ লগত কিছু সময় কটাবলৈ কৈছে আপোনাৰ সহযোগিতা আৰু কোম্পানী পোৱাটোৱে তেওঁলোকৰ বাবে সুৰক্ষা অনুভূতিও আনিব মানে আজি দিনটোত আপোনাৰ সহযোগিতা আৰু আপোনাক সহযোগিতা ৰাখি অন্য ব্যক্তিৰ লগত কথা পাতিবলৈ কৈছে আপুনি কিবা হেৰুৱা বা চুৰি কৰিব পাৰে তাৰ মানে আজি দিনটোত আপোনাৰ ঘৰৰ বস্তু হেৰাব পাৰে বুলি কৈছে আৰু আপুনিও অন্য বস্তু অন্য ব্যক্তি ঘৰৰ পৰা চুৰি কৰিব পাৰে বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি ককট ৰাখি উপাৰ্জনতকৈ অধিক ব্যয়ৰ বাবে মন কিছু পৰিমাণে হতাশাগ্ৰস্ত হৈ থাকিব পাৰে মানে আজি দিনটোত আপুনি টকা পইচা যদি উপাৰ্জনো কৰে টকা পইচা আপুনি পোৱাৰ পিছতো আপোনাৰ মনটো ইমান ভাল লাগি নাথাকিব বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি সিংহ ৰাখি ধাৰ্মিক আৰু আধ্যাত্মিক কাৰ্যত বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ চিন্তাধাৰাও ইতিবাচক আৰু সন্তুলিত হৈ পৰিছে মানে আজি দিনটোত আপোনাৰ চিন্তা বিশ্বাস অনুসৰি আপোনাক চিন্তা কৰিবলৈ কৈছে ধাৰ্মিক অনুষ্ঠানত অৰ্থনৈতিক বিষয়ত সফলতাই মনটোক সুখী কৰি ৰাখিব মানে আজি দিনটোত যদি আপুনি অৰ্থনৈতিক বিষয়ত যদি কাম কৰে আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে আপুনি ভবা মতে কামটো সফলতা পাব বুলি কৈছে আজি দিনটোত এবাৰ আহিছো আমি কন্যা ৰাখি গ্ৰহস্থিতিয়ে আপোনাৰ বাবে বহুতো শুভ অনুষ্ঠান সৃষ্টি কৰিছে মানে গ্ৰহস্থিতি ৰাহু কেতু ফালৰ পৰা আপোনাৰ আজি ভাল বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাত শিক্ষাৰ্থীসকলে সঠিক ফলাফল লাভ কৰিব মানে যিসকল পঢ়া শুনাৰ শিক্ষাৰ্থী সেইসকলে আজি দিনটোত পৰীক্ষাত ভাল ফলাফল পাব বুলি কৈছে আত্মীয়সকলৰ সৈতে এটা মেল মিটিঙো হ'ব মানে আজি দিনটোত আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ মেল মিটিং হোৱা সম্ভাৱনা আছে বুলি কৈছে অসফলতাৰ বাবে কোনো কাম পিছুৱাবলৈ চেষ্টা নকৰিব মানে আপোনাৰ এলেহুৱা স্বভাৱৰ বাবে আজি দিনটোত
আপোনাক কাম পিছুৱাবলৈ কোৱা নাই সেই কামটো আপোনাক সময়মতে আজিৰ দিনটোত কৰিবলৈ কৈছে এবাৰ আহিছোঁ আমি তুলা ৰাখি শিশু ফালৰ পৰা চলি থকা যিকোনো সমস্যা সমাধান বিচাৰি মনত শান্তি থাকিব মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ বাবে সমস্যা যদি সৃষ্টি হ'লেও আপোনাৰ মনটো ভাল লাগি থাকিব বুলি কৈছে আপুনি আপোনাৰ ব্যক্তিগত কামবোৰ সঠিকভাৱে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব তাৰ মানে আজিৰ দিনটোত আপোনাৰ ব্যক্তিগত কামবোৰ আপুনি যদি কৰে সঠিক সময়ত আপোনাৰ মনটো ভাল লাগিব বুলি কৈছে অতিৰিক্ত খৰচে আপোনাৰ মনোস্থিতিক অলপ বিচলিত কৰিব পাৰে তাৰ মানে আজিৰ দিনটোত আপোনাৰ টকা পইচা অতিৰিক্ত খৰচ হোৱাৰ ফলত আপোনাৰ মনটো বেয়া লাগিব পাৰে বুলি কৈছে গতিকে আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান নহ'ব মানে আপোনাৰ টকা পইচা যদি খৰচ হয় আপোনাক মনটো বেয়া কৰিবলৈ কোৱা নাই আপোনাৰ বাজেটৰ প্ৰতি অসাৱধান হ'বলৈ কোৱা নাই আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি বিচিক ৰাখি আজি অতিৰিক্ত কামৰ বোজা থাকিব মানে আজিৰ দিনটোত আপোনাৰ কামৰ বোজা অন্য দিনতকৈ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে কিন্তু ই ভাল ফলাফলো পাব সেয়েহে বাকীবোৰ আৰু আমোদৰ প্ৰতি মনোযোগ নিদিব মানে আপুনি সেই কামটো কৰিলে আপুনি ভাল ফলাফল পাব বুলি কৈছে আৰু আপোনাৰ কামত মনোনিৱেশ কৰিব মানে আপোনাৰ কামত আজিৰ দিনটোত আপোনাক মন দিবলৈ দিছে কোনো নিৰ্দিষ্ট বস্তু যিকোনো ধৰণৰ ক্ষতি বা চুৰি পৰিস্থিতিও আছে মানে আপোনাৰ ঘৰৰ বস্তু আজি চুৰি হ'ব পাৰে বুলি কৈছে সেইবাবে আজিৰ দিনটোত আপুনি ঘৰৰ বস্তু সাৱধানে ৰাখিবলৈ কৈছে এইবাৰ আহিছোঁ আমি ধনু ৰাখি সম্পত্তি সম্পৰ্কীয় লেনদেন সম্পৰ্কে কিছু ডাঙৰ চুক্তিৰ সম্ভাৱনা আছে আজিৰ দিনটোত মানে আপোনাৰ সম্পত্তি সম্পৰ্কীয় লেনদেনৰ লগত অন্য ব্যক্তিৰ লগত চুক্তি হ'ব পাৰে বুলি কৈছে আপোনাৰ কামবোৰ পৰিকল্পিতভাৱে সম্পাদন কৰিব মানে আজিৰ দিনটোত আপোনাৰ কামবোৰ পৰিপাটি হিচাপে কৰিবলৈ কৈছে আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰক তাৰ মানে আজিৰ দিনটোত আপোনাৰ সম্পৰ্ক বৃদ্ধি কৰিবলৈ কৈছে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব মানে আপুনি নিশ্চিতভাৱে আজিৰ দিনটোত সফলতা পাব বুলি কৈছে মনৰ মতে কামটো কৰিলে মন সুখী হ'ব তাৰ মানে আজিৰ দিনটোত আপুনি ভবা মতে যদি কাম এটা কৰে আপোনাৰ মনটো আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে সুখী হ'ব বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মকৰ ৰাখি আপুনি কিছু সময়ৰ পৰা চেষ্টা কৰি থকা কামবোৰ আজি সেই কামবোৰ সম্পূৰ্ণ কৰা সময় আহি পৰিছে মানে আপুনি আগৰ পৰা যদি কাম এটা কৰিবলৈ চেষ্টা কৰি আছিলে সেই কামটো আজি কৰিব পাৰিব বুলি কৈছে সময় আহিছে বুলি কৈছে আপোনাৰ কঠোৰ পৰিশ্ৰম অনুসৰি আপুনি সঠিক ফলাফল পাব মানে সেই কামটোত যদি আপুনি পৰিশ্ৰম যদি কৰে সেই কামটোত আপুনি ভাল ফলাফল পাব বুলি কৈছে কিন্তু মনত ৰাখিব যে ইয়াৰ বাবে আপুনি কৰ্ম প্ৰধানো হ'ব লাগিব মানে আপোনাক ইয়াৰ বাবে মনত ৰাখিবলৈ কৈছে সময় অনুসৰি আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ সময় অনুসৰি আপোনাক ভাবি চিন্তি কাম কৰিবলৈ দিছে তেতিয়া আপোনাৰ প্ৰকৃতিত নমনীয়তা আনিব পাৰিব বুলি কৈছে আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাখি আজি আবেলি কিছুমান আকস্মিক লাভৰ দৰে পৰিস্থিতি হ'ব আৰু এই সময়ত কৰা কঠোৰ পৰিশ্ৰমেও অদূৰ ভৱিষ্যতে সঠিক ফলাফল লাভ কৰিব তাৰ মানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়ত আপোনাৰ লাভ হ'ব বুলি কৈছে আপুনি যদি কাম কৰে পৰিশ্ৰম কৰি কামটো যদি কৰে সেই কামটোত আপোনাৰ ভৱিষ্যতে টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে মানে যিসকল শিক্ষাৰ্থী সেইসকলে আজি প্ৰতিযোগিতামূলক কামত সফলতা লাভ কৰিব পাৰে বুলি কৈছে টকা পইচা হোৱা সম্ভাৱনা আছে বুলি কৈছে আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাখি আজি আবেলি পৰিস্থিতিবোৰ আপোনাৰ পক্ষত যথেষ্ট ভাল হ'ব সেয়েহে দিনটো আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা প্ৰস্তুত কৰক তাৰ মানে আজিৰ দিনটোত আপোনাৰ আবেলি সময়খিনি আপোনাৰ ভাল হ'ব বুলি কৈছে দিনটো আৰম্ভণিতে আপুনি যি কাম কৰে সেই কামটোত আপোনাৰ মন দি কামটো কৰিবলৈ কৈছে আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব মানে আজিৰ দিনটোত আপুনি যদি কাম কৰে সেই কামটো সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰা হ'ব বুলি কৈছে আপুনি নিজৰ ওপৰত আশ্চৰ্যজনক আত্মবিশ্বাস অনুভৱ কৰিব মানে আজিৰ দিনটোত আপোনাৰ নিজৰ ওপৰত
আত্মবিশ্বাস থাকিব পাৰে বুলি কৈছে। ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বিষয়ে চিন্তা থাকিব, মানে আজিৰ দিনটোত আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ লোকৰ বাবে স্বাস্থ্যৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ বয়োজ্যেষ্ঠ লোকক খোৱা বোৱা আপোনাক সাৱধানে খুৱাবলৈ কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছো। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।